মৰ্নিং দোস্ত, ৱেলকাম টু মাই চেনেল কলংপাৰ আছাম। বৰ্তমান মই আছোঁ ডাকৰঘাটত। ডাকৰঘাট জুৰিয়াহঁতৰ তল, এইটো নগাঁও দক্ষিণ পাট পথ যিটো হয়, নগাঁও দক্ষিণ পাট আহে আৰু সন্মুখত এইটো মাৰ্কেট ছেট বিল্ডিং। তো ইয়াত আজি খুব ভাল বস্তু এটা দেখিলোঁ, আপোনালোকক দেখাই আছোঁ। চাওক, দোকান খুলিছে ডাকৰঘাটত। ডাকৰঘাট যিটো জুৰিয়াহঁতৰ তল, তাৰ তলতে লোকেশ্যনটো দিছে দক্ষিণ পাট হয় আৰু এইটো বামুণগাঁও সংযোগী পথ হয়, বিষ্ণু মন্দিৰ প্লাছ এইটো মাৰ্কেট ছেট আছে। সিফালে আমাৰ ৰাজহুৱা ভৱনটো আছে, তাৰ লগতে খুলিছে এখন দোকান। এই দোকানত আপোনালোকে সকলো বস্তু পাব। অৰিজিনেল লোহাৰ যি আকুৱাদা, এয়া আকুৱাদা খুব ধুনীয়াকৈ ঘাঁহ চাহ কাটিবলৈ। এয়া কপিদা, যিটো মাংস চাংস কটাৰ পৰা আদি কৰি ব্যৱহাৰ কৰিব পাৰিব যিকোনো কামত। এয়া কাঁচি আছে, ধান কটা অৰিজিনেল। এয়া চাওক, হাতুৱাৰী খৰি চৰি ফালিবৰ কাৰণে। এয়া হ'ল আপোনাৰ বাঁহ চাহ কাটা যি দা হয়, সেই দা খুব ধুনীয়া সুন্দৰ অৰিজিনেল লোহা হয়, কেঁচা লোহা নহয়, পকা লোহাৰ। এই গেৰেণ্টি আছে ইয়াত। এয়া অলপ মিডিয়াম চাইজৰ আছে। আৰু মাছ চাছ বা শাক পাচলি কাটিবলৈ এয়া বঠি, কি সুন্দৰকৈ বঠিখিনি আছে চাওক। দাখিনি এয়া চাওক, ইমান ধুনীয়া দা চাওক, দেখিলে লম লম লাগি যায়। এয়া দেৱাদিদেৱ মহাদেৱক উৎসৰ্গা কৰিবলৈ শিৱ মন্দিৰ ওচৰত আছে, গতিকে এয়া শিৱ কাৰণে ত্ৰিশূল। আৰু এয়া হ'ল নাইফ হয়, যিকোনো শাক খাৰ দি কৰিবৰ কাৰণে মাইকী মানুহে খুব সুবিধা হ'ব। এয়া কটাৰী, সৰু সৰু কটাৰীও আছে। এয়া ওপৰত এয়া দেখিছে চিপৰাং, এইটো চিপৰাঙৰ এনেকুৱাকৈ বনোৱা হৈছে যে মাটি উলিয়াবৰ কাৰণে হাত সোমোৱাব নালাগে আৰু ডাইৰেক্ট লাখুটি লগাই লৈ পেলাই আপোনালোকে এই চিপৰাং ব্যৱহাৰ কৰিব পাৰে, খুব সুন্দৰ হ'ব। এয়া এগ্ৰ' আছে, টাটাৰো আছে আপোনাৰ কোৰ। এয়া হ'ল জবকা, খেতি ব্যৱহাৰ কৰিবৰ কাৰণে। আৰু সেইডালো হাতেৰে যেতিয়া ধান চান চিকুণাব কৰিবৰ কাৰণে এই বস্তুটো বিশেষ প্ৰয়োজন হয়। হাত লগাই থাকিব নালাগে আৰু এই জবকা দি টানিলে ধানত নিৰানি কৰিব পাৰি। খুব সুন্দৰ, ভাল লাগিছে দোকানখন। গতিকে আপোনালোকে আহিব, দাম দৰবিলাক গম পাব। খুব কমত হ'ব, মোৰ কথা ক'ব, খুব কমতে যিমানখিনি পাৰে ডিছকাউণ্ট কৰি দিব। গতিকে আহি আপোনালোকে এই দোকানত নিজৰ যি প্ৰয়োজনীয় সামগ্ৰী, যি দা কটাৰী সকলোকে লাগে, ঘৰখনত ভাল দা এখন থাকিব লাগে বা কটাৰী এখন বা বঠি এখন লাগে। গতিকে তাৰ কাৰণে আজি আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কমেণ্ট কৰিব আৰু অলপ শ্বেয়াৰ কৰি দিব যাতে দোকানখন ভাল হয়। এনেই আমি আচলতে দা কিনিবলৈ হ'লে আমি বিশেষতে ৰাঙলৈ যাওঁগৈ, এন কমৰ দাত। তাতকৈও ওপৰৰ দা হয় এখন, মই জানো, মই ব্যৱহাৰ কৰি পাইছোঁ নিজে ঘৰত নি পেলাই। ফাৰ্ষ্ট টাইম ওলাওঁতে মই কৰিছিলোঁ, এতিয়া দোকান হিচাপে হৈছে বহুত ভাল হৈছে। গতিকে আপোনালোকে আহিব, আহি ইয়াত দা কিনিব বুলি আশা থাকিলে। এয়া হ'ল আমাৰ সৰুৱা। ইয়াত মানে এতিয়া এইখনটো খুলিলে ইয়াত কি হেৰিও হ'ব নেকি, ৰিপেয়াৰিং হ'ব নেকি? ৰিপেয়াৰিং হ'ব, তাৰমানে দা চাবিলাক দা পিটি কৰি পেলাই বা কোঠাৰ চোঠাৰ যদি মুখখন অলপ গাধা হৈ যায় লৈ আহিব, পিটি কৰি পেলাই গোটেই একদম আকৌ আগৰ নিচিনা চোকা কৰি দিব। যিবিলাক ৰিপেয়াৰিং কৰিব পাৰি বস্তু সেয়া লৈ আহিব, খুব সুন্দৰকৈ বনাই দিব। ভাল লাগিল দেই, বহুত ভাল হৈছে, ধুনীয়া হৈছে। এখন গছ কাটিবৰ কাৰণে বিশেষভাৱে ডাঙৰ গছৰ ডাল চাল কাটিবলৈ, গছ টুকুৰা কৰিবৰ কাৰণে এক ৱেট আছে আপোনাৰ 2 কেজি, 2-2.5 কেজি আছে ৱেট। গতিকে এনেকুৱা দাও হৈ যায়, বনোৱা হয়। আহিব আপোনালোক।